ব্যক্তিগতভাৱে ৰাজনীতি আক্ৰমণ কৰা মানে এইটো ক'বৰ কাৰণে বেয়া দেখি তাৰমানে তেখেতসকলে এটা ভাৰত জাতীয় কংগ্ৰেছ বিৰাট ডাঙৰ দল চাব তেওঁলোকে কয় ভাৰত স্বাধীন কৰা দল তাৰমানে বহুত ডাঙৰ দল ৬০ বছৰ শাসন কৰিছে ৬০ বছৰ শাসন কৰা দলৰ নেতাবিলাকে যেতিয়া মোক সমালোচনা কৰে তাৰমানে তেওঁলোকে মোক ভয় কৰে তাৰমানে ময়ে নেতা তেওঁলোকে পালি নেতা আৰু সেইকাৰণে মই কৈছো দুধনৈৰ বিধায়ক পূবৰ বিধায়ক সেইবিলাক বাদ দিয়ক ভূপেন বৰাই তেওঁ আহক মই এসপ্তাহ ধুনীয়াকৈ ৰাজনীতি কেনেকৈ কৰিব লাগে মই শিকাই দিম মোৰ পৰা তেওঁলোকে শিক্ষাটো লওক আৰু আহি থকা দিনত কেনেকৈ ইলেকশ্যন খেলিব লাগে মই ধুনীয়াকৈ বুজাই দিম তাৰ কাৰণে মোক পইচা পাতি একো দিব নালাগে ফিজ মোক একো দিব নালাগে তেখেতসকলে মোৰ ঘৰতে খুৱাম তেওঁলোকে মাছ মাংস গাহৰি যি খাই চব খুৱাই দিম খুৱাই পেলাই ধুনীয়াকৈ ক্লাছটো দি যাম আৰু তাৰপিছত তেওঁলোকে 5 বছৰৰ পিছত সাংবিধানিক যেতিয়া কাউন্সিলখন আহিব তেতিয়া তেওঁলোকে প্ৰতিদিনা কৰিলে তেওঁলোকে ফল আশা কৰিব আৰু এতিয়া তেওঁলোকে সেই ফল আশা কৰি লাভ নাই কাৰণ এটা বস্তাৰ এটা যদি আলু পচে কিন্তু উলিয়াই দিলে বাকী আলু ঠিকে থাকে কিন্তু গোটেই বস্তাৰ গোটেই আলুকেইটাই যদি পুচি যায় তাত কি বাচিব তাত পয়জনহে হ'ব গতিকে পয়জনাছ প্ৰক্ৰিয়াটো তেওঁলোকে কোনো ইছ্যু নাই তেওঁলোকে ইছ্যু কৰিব নাই যেনে উদাহৰণস্বৰূপে মই যদি কওঁ আজিৰ তাৰিখত কওঁ যে তেওঁলোকে কয় আমি চিণ্ডিকেট ৰাজ কৰিছো বুলি কয় তেখেত হয় চিণ্ডিকেট ৰাজ কৰো বুলি কোৱাৰ লগে লগে আজিৰ তাৰিখত হেৰাল্ড ভৱনৰ কথাখিনি আজি ৰাহুল গান্ধীক কওক সোনিয়া গান্ধীক কওক প্ৰিয়ংকা গান্ধীক কওক প্ৰভাত ভাদ্ৰা কওক কোৰ্টৰ বেল লৈ তেখেতসকলে চলি আছে বেল টংকেশ্বৰ বেল লৈ পেলাই চলি থকা নাই জাতিৰ সংগ্ৰাম এই অঞ্চলৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম এই অঞ্চলত থকা জাতি জনগোষ্ঠীসকলৰ আশা আৰু আকাংক্ষাক প্ৰতিফলিত কৰিবৰ কাৰণে সংগ্ৰামখনত জড়িত গতিকে যদি তেখেতসকলৰ অকণমানো যদি লাজ থাকিলেহেঁতেন লাজটো ক'ত নাই তেখেতসকলৰ নাকটো নায়েই নাক বুলি কোৱা বস্তু তেখেতসকলৰ নায়েই কাৰণ তেখেতসকলে উশাহ কিহেৰে লয় কাণেৰে লয় দেখে তেখেতসকলে নাকেৰে দেখে খায় তেখেতসকলে চকুৰে খায় গতিকে তেখেতসকলৰ অকণমানো যিহেতু লাজ নাই গতিকে সেইকাৰণে তেখেতসকলে কৈছে গতিকে সেইকাৰণে মোৰ আক্ৰমণ কৰিবলৈ কথা নাই তেখেতসকলে পণ্ডিত মানুহ তেখেতসকলে বহুত জানে আৰু বিশেষকৈ আমাৰ পূবৰ যিটো MLA একে ৰচিদ আলম তেওঁতো নিজে কৈ আছে আপোনালোকে জানে তেওঁ ৰজা বুলি কয় গোৱালপাৰাৰ নহয় জানো তেওঁ নিজে গোৱালপাৰাৰ ৰজা বুলি কয় কিন্তু গোৱালপাৰাৰ ৰজা বুলি কোৱা মানুহজনক প্ৰজাজনক আমি তাৰ প্ৰজাক সমালোচনা কৰে প্ৰজাক ভয় কৰে নেকি প্ৰজাক যদি ভয় কৰে সি ৰজা নহয় প্ৰজাৰ তেওঁ সহায়ক ৰজাই যেতিয়া প্ৰজাক ভয় কৰে তেতিয়া প্ৰজা তেতিয়াহ'লে তেওঁ প্ৰজাৰ সহায়ক হ'ব লাগিব গতিকে সেইকাৰণে তেওঁলোকৰ প্ৰতি মোৰ শুভেচ্ছা আছে মোৰ এইকাৰণে শুভেচ্ছা আছে যাতে তেখেতসকলে ভগৱানে আশীৰ্বাদ দিয়ে যে 36টাত যাতে 36টাতে শূন্য হয় তাৰ প্ৰতি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো সেই আশাটো তেখেতসকলে পুহি ৰাখক